এচামে নিজৰ গাখীৰখন ভাঙি সন্তানৰ বয়সলৈ পিঠি দি হাতত তুলি দিছে ৰংচঙীয়া বাহন। জীৱনো হৈ পৰিছে ৰঙীন। কোমলমতীয়া চালকৰ বাইকৰ ষ্টাণ্ডত পথচাৰী হৈ পৰিছে সন্ত্ৰস্ত। ভক্তপ্ৰাণ ৰাইজ, বাইক ষ্টাণ্ড এটা খেল। আপুনি খেলক সন্মান কৰে, আমিও কিন্তু পথচাৰীৰ মাজত নহয়। আন এদলে আৰম্ভ কৰিছে ষষ্ঠী আজি, য'ত নাৰী সমাজ বাৰে বাৰে হৈছে নিৰ্যাতিত ট্ৰাফিক। ৰজাঘৰেই হওক বা প্ৰজাঘৰেই হওক, আমি জাতি, ভাষা, বৰ্ণ বা ধৰ্মৰ ভিত্তিত অপৰাধীক চিনাক্ত কৰিছোঁ, আঁতৰিছোঁ মূল বিষয়বস্তু। পাহৰি নাযাব, অপৰাধীৰ ধৰ্ম এটাই, অপৰাধ কৰা। আহক অপৰাধ কৰা এই অপৰাধীৰ বিৰুদ্ধে একগোট ঘৰৰ নাৰীৰূপী দুৰ্গাক ৰক্ষা কৰাৰ সংকল্প লওঁ।